ৰাজ্যত ট্ৰেডিঙৰ নামত প্ৰবঞ্চনা কৰা এইসকল প্ৰবঞ্চকৰ বিৰুদ্ধে আইনী কি ব্যৱস্থা আছে? যিসকল লোকে এই প্ৰবঞ্চনা জালত পৰিছিল তেওঁলোকে সেই বিনিয়োগ কৰা ধনসমূহ ঘূৰাই পাব নাই, এইসকল প্ৰবঞ্চকৰ বিৰুদ্ধে কি শাস্তি হ'ব পাৰে? এই সন্দৰ্ভত জানিবৰ বাবে আমি উপস্থিত হৈছোঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু চৰকাৰৰ ওচৰত আমি উপস্থিত হৈছোঁ। তেখেতৰ পৰা দুআষাৰ জানিবলৈ চেষ্টা কৰিম। আপোনাক স্বাগতম জনাইছোঁ। আৰু এই দেখিছেই এটা ট্ৰেণ্ডিঙত থকা এটা বিষয় যে চাৰিওফালে প্ৰবঞ্চনাৰ জাল পেলাই একাংশই বহু ধন লুটপাট কৰিলে, তেওঁলোকৰ বিৰুদ্ধে কি শাস্তি হ'ব পাৰে? প্ৰথম প্ৰতিক্ৰিয়া আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। হয়, ইতিমধ্যে আমাৰ পৰিলক্ষিত হৈছে সংবাদ মাধ্যমযোগে যে বিভিন্ন ঠাইত এনেধৰণৰ বহুতো একাংশ মানে উদীয়মান যুৱক নিজকে প্ৰতিষ্ঠিত ব্যৱসায়ী হিচাপে বা ট্ৰেডিং এক্সপাৰ্ট হিচাপে বা কিছুমানে ব্যক্তিগতভাৱে কোম্পানী ইত্যাদি খুলি বহু মানুহৰ কষ্ট উপাৰ্জিত ধন আজি তেওঁলোকে লুণ্ঠন কৰিছে। আৰু সেইকাৰণে হয়তো আৰক্ষীয়ে কিছু ঠাইত গোচৰ ৰুজু কৰিছে। আৰু গোচৰবিলাক দেখা গৈছে যে আৰক্ষীয়ে যে আমাৰ যিখন আইন আছে যে বেনিং অফ আনৰেগুলেটেড ডিপজিট স্কিম এক্ট, সেইখন 2019 চনত সেই আইনখন প্ৰণয়ন হয়। আৰু আইনখনৰ দেখা গৈছে যে ধাৰা 3 নং ধাৰাত উল্লেখ কৰা আছে যে এনেধৰণৰ যদি মানুহে লুণ্ঠন কৰে মানুহৰ কষ্ট উপাৰ্জিত ধন, তেতিয়াহ'লে সেইসমূহ আজি অভিযুক্ত ব্যক্তিসকলৰ যে 21 নং ধাৰাৰ 21(1) অৰ্থাৎ উপধাৰা 1, 21 উপধাৰা 2, 21 উপধাৰা 3 আৰু তাৰ লগতে 22 আৰু 23 ধাৰা এই আইনখনৰ যি শাস্তিৰ বিধান আছে, শাস্তিৰ বিধান এনেকৈ আছে যে 21 ধাৰাৰ যি 1 উপধাৰাত উল্লেখ কৰা আছে যে কোনোবা ব্যক্তিয়ে যদি এনেধৰণে ঠগ প্ৰবঞ্চনা কৰি যদি মানুহৰ ধন লুণ্ঠন কৰে, তেতিয়াহ'লে তেওঁলোকৰ প্ৰায় 7 বছৰমানলৈকে কাৰাদণ্ডৰ শাস্তিৰ লগতে 10 লাখ টকা পৰ্যন্ত যিটো আমাৰ জৰিমনাৰ কথা উল্লেখ আছে। আৰু তাৰোপৰি কিন্তু ধাৰা 22ত উল্লেখ আছে যে 25 কোটি টকালৈকে কিন্তু এই জৰিমনা হ'ব পাৰে। এই আইনখনৰ যি ধাৰা 4 আছে, ধাৰা 22 আছে, সেই ধাৰা 22ত উল্লেখ আছে যে এই আইনখনৰ 4 নং ধাৰাত উল্লেখ আছে যে যদি কোনোবা ব্যক্তিয়ে এনেধৰণৰ ট্ৰেডিং বা অন্যান্য ব্যৱসায়ত আজি ধন বিনিয়োগ কৰাৰ হকে যদি মানুহক মিছা অৰ্থাৎ ফ্ৰডুলেণ্টলি যদি এই ধন তেওঁলোকে মানে কৰে কালেকশ্যন কৰে অৰ্থাৎ ফাঁকি দি পেলাই যদি, তেতিয়াহ'লে এনেধৰণৰ ব্যক্তিসকলৰ কিন্তু যি শাস্তিৰ বিধান আছে যে 7 বছৰলৈকে কাৰাদণ্ডৰ শাস্তিৰ লগতে 25 কোটি টকা পৰ্যন্ত জৰিমনাৰ শাস্তিৰ বিধান উল্লেখ কৰা আছে। আৰু তাৰোপৰি ভাৰতীয় যি দণ্ডবিধি, সেই ভাৰতীয় দণ্ডবিধিৰ ধাৰা 406 অৰ্থাৎ ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট, আৰু যিটো নেকি এতিয়া আমাৰ ভাৰতীয় ন্যায় সংহিতাত উল্লেখ আছে ধাৰা 316 আৰু 420, আমি যেনেকৈ কওঁ 420, যে ভাৰতীয় দণ্ডবিধিৰ 420 ধাৰা যে কোনোবাই যদি নিজকে এটা মূৰ্তি দেখুৱাই ভাৱমূৰ্তি দেখুৱাই যদি মানুহক ঠগ প্ৰবঞ্চনা কৰে, তেতিয়াহ'লে সেই 420 ধাৰাৰ অধীনত 20 বছৰ কাল কাৰাদণ্ডৰ লগতে শাস্তিৰ বিধান উল্লেখ আছে। আৰু যিটো নেকি এতিয়া ভাৰতীয় ন্যায় সংহিতা যি 2023 তাৰে ধাৰা 318 উপধাৰা 4ত উল্লেখ কৰা আছে। গতিকে এই যি আমাৰ ভাৰতবৰ্ষত প্ৰণয়ন হৈ থকা যি আমাৰ আইনখন আছে বেনিং অফ আনৰেগুলেটেড ডিপজিট স্কিম এক্ট 2019, তাৰে 21 উপধাৰা 1, 21 উপধাৰা 2, 21 উপধাৰা 3, তাৰ লগতে 22 আৰু 23 ধাৰাৰ অধীনত এই আইনখনৰ গোচৰসমূহ ৰুজু কৰিছে, য'ত নেকি 7 পৰা 10 বছৰ পৰ্যন্ত কাৰাদণ্ডৰ শাস্তি হ'ব পাৰে আৰু ন্যূনতম 5-7 লাখ টকাৰ পৰা 25 কোটি টকা পৰ্যন্ত তেওঁলোকৰ কিন্তু জৰিমনাৰ শাস্তি হ'ব পাৰে। গতিকে এই কষ্ট উপাৰ্জিত যিখিনি আমাৰ ব্যক্তি আছে, আমাৰ সমাজৰ বিভিন্ন ব্যক্তিয়ে আজি কষ্ট উপাৰ্জিত ধন তেওঁলোকে বিনিয়োগ কৰাৰ নামত বা তেওঁলোকক ফাঁকি দি তেওঁলোকে যেনেধৰণে লুণ্ঠন চলাইছিলে আৰু এই কষ্ট উপাৰ্জিত ধনেদি তেওঁলোকে যি বিলাসী জীৱন যাপন কটাইছে, ইতিমধ্যে আমি সংবাদ মাধ্যম যোগে আমাৰ পৰিলক্ষিত হৈছে যে একোজন ব্যক্তি কৰোৰ অৰ্থাৎ কোটি কোটি টকাৰ সম্পত্তি তেওঁলোকৰ আছে আৰু তেওঁলোকে বিলাসী জীৱন যাপন কৰি আছে।
আৰু আনকি ইতিমধ্যে বহুতো চৰ্চা হৈছে যে আমাৰ যি চলচ্চিত্ৰ জগতৰ বহুতো তেনেধৰণৰ ব্যক্তিও এই সুযোগটো লৈছে বিলাসী জীৱন যাপন বা বেলেগৰ কষ্ট উপাৰ্জিত ধন তেওঁলোকে যে লুণ্ঠন কৰি বেলেগকো উপহাৰ দিছে এনেধৰণৰ বহুতো সংবাদ মাধ্যম যোগে আমাৰ সংবাদ পৰিলক্ষিত হৈছে আৰু এনেধৰণৰ ঘটনা বা এনেধৰণৰ অপৰাধ আগন্তুক দিনত যাতে অসমত সংঘটিত নহয় আৰু তাৰ বাবে অসম আৰক্ষীক আমি নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আৰু এই সন্দৰ্ভত যদি আৰক্ষী সষ্টম হয় বা আইনৰ যি কঠোৰ ব্যৱস্থা আছে যদি এনেধৰণে আৰক্ষী সষ্টম হয় বা আইনগত দিশত যদি ভালকৈ এই গোচৰসমূহ সক্ৰিয়ভাৱে যদি ন্যায়ালয়ৰ ভূমিকা পালন কৰে নিশ্চয়কৈ এনেধৰণৰ যিসমূহ ব্যক্তি আছে যে লুণ্ঠন ৰাজ চলোৱা বা কষ্ট উপাৰ্জিত ধন তেওঁলোকে ফাঁকি দি পেলাই ঠগ প্ৰবঞ্চনা কৰি তেওঁলোকে নিজৰ বিলাসী জীৱন যাপন আৰম্ভ কৰিছিলে বহুতো কষ্ট উপাৰ্জিত ধন তেওঁলোকে লুণ্ঠন ৰাজ চলাই যি অপৰাধসমূহ সংঘটিত কৰিলে তেওঁলোকৰ কাৰণে কিন্তু যি আমাৰ বেনিং অফ ৰেগুলেটেড ডিপজিট স্কিম এক্ট আছে 2019 চনত প্ৰণয়ন হোৱা তাৰে ধাৰা 21, 22, 23 আৰু যি ভাৰতীয় ন্যায় সংহিতা তাৰে কিন্তু 316 আৰু 318 ধাৰাৰ অধীনত মানে কঠোৰ শাস্তিৰ বিধান উল্লেখ কৰা আছে আৰু 22 ধাৰাৰ অধীনত এই আইনখনৰ যে 25 কোটি টকা পৰ্যন্ত কিন্তু জৰিমনা হোৱাৰ সম্ভাৱনা উল্লেখ কৰা আছে আৰু দেখিবলৈ পোৱা গৈছে এগৰাকী অভিনেত্ৰী বুলিয়ে কৈছোঁ এগৰাকী কোৰিঅ'গ্ৰাফাৰ তেখেত বৰ্তমান আৰক্ষীক কোনো ধৰণৰ সহযোগ কৰা নাই তেওঁ যেহেতু আৰক্ষীৰ লগত সহযোগ কৰিব লাগিছিলে কিন্তু তেওঁ পলাই ফুৰাৰ এটা যিটো তেওঁৰ প্ৰৱণতা সেই প্ৰৱণতাৰ বিৰুদ্ধেও নিশ্চয় কিছু শাস্তি আছে আচলতে কি হয় ভাৰতীয় আইন ব্যৱস্থাত কোনো এজন ব্যক্তি যদি কোনো এটি অপৰাধ কাৰ্যৰ অভিযুক্ত হয় তেওঁৰ কাৰণে ৰাস্তা এটা মুকলি থাকে যে অগ্ৰিম জামিনৰ আবেদন তেওঁ কৰিব পাৰে আৰু যদি আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে তেতিয়াহ'লে জেলত থাকিও মানুহ বা অভিযুক্ত ব্যক্তিজনে আজি জামিন আবেদন কৰিব পাৰে ইতিমধ্যে সংবাদ মাধ্যম যোগে আমাৰ পৰিলক্ষিত হৈছে যে অগ্ৰিম জামিন হয়তো তেওঁ আবেদন কৰিব উচ্চ ন্যায়ালয় আছে বা আমাৰ সত্ৰ ন্যায়ালয় আছে তাতে অগ্ৰিম জামিন তেওঁ আবেদন দাখিল কৰিব পাৰে কিন্তু এনেধৰণৰ কি হয় যে সাধাৰণতে আৰক্ষীয়ে বিচাৰি থকা যিকোনো অভিযুক্ত যদি আৰক্ষীক সহযোগ নকৰে তেতিয়াহ'লে দেখা যায় যে সেই ব্যক্তিজন বা পলাতক ব্যক্তিজন বা আৰক্ষীক সহায় নকৰা ব্যক্তিজন হয়তো তেওঁ অপৰাধটোত মানে যিটো ডাইৰেক্টলি অতঃপ্ৰোতভাৱে হয়তো জড়িত থকাৰ সম্ভাৱনাটো প্ৰবল হৈ পৰে আৰু এই ক্ষেত্ৰত তেওঁ এজন অপৰাধী হিচাপে হয়তো আৰক্ষীৰ চকুত গণ্য হ'ব দেখিবলৈ পোৱা যায় যে কিছু বহু লোকে ক'লা ধন বগা কৰাৰ কিছুমান চক্ৰান্তও কৰে সেই যিসকলে কৰে বা এই প্ৰবঞ্চনাৰ যিসকলে জাল পেলায় তেওঁলোকে এই কাম কৰি আছে বহুতে ক'লা ধন বগা ধন হিচাপে তেওঁলোকে ইউজ কৰিব বা ৰাইজক দেখুৱাব চেষ্টা কৰে এইসকলৰ বিৰুদ্ধে কিবা হয় তেনেধৰণৰ আইনগত ব্যৱস্থা আছে আৰু যিহেতুকে আমাৰ যিটো ইনকাম টেক্স যি আমাৰ আয়কৰ বিভাগ আছে তেওঁলোকেও সেইটো মানে সষ্টম হ'ব লাগিব কাৰণ আজি ক'লা ধনসমূহৰ উৎস আজি কি হয় যে ক'লা ধনসমূহ বেলেগ উৎসৰ পৰা তেওঁলোকে আৰোহণ কৰিলে আৰু সেইসমূহ বগা কৰিবলৈ হ'লে কোনোবা ঠাইত তেওঁলোকে বিনিয়োগ কৰিব গতিকে আজি এজন 100 টকা আয় কৰা ব্যক্তি এজনে হঠাৎ 100 কোটি টকা বিনিয়োগ কৰাৰ উৎসটো সেইটো কিন্তু বিচাৰিব পৰা যায় আৰু সেই ক্ষেত্ৰত যদি আয়কৰ বিভাগ আছে বা আৰক্ষী প্ৰশাসন আছে বা ইডি ডিপাৰ্টমেণ্ট আছে এনেধৰণৰ আমাৰ বহুতো তেনেধৰণৰ এক্সিকিউশ্যন আমাৰ বিভাগ আছে যিসকল সষ্টম হ'লে কিন্তু এই ক'লা ধন আৰোহণ কৰি মানুহ বগা ধন পৰিণত কৰিবলৈ যি বিনিয়োগ কৰে সেইসমূহ কিন্তু আইনগতভাৱে ধৰাত পৰাটো তেনেই সহজ কিন্তু এই ক্ষেত্ৰত আজি বিভাগসমূহৰ মন থাকিব লাগিব তেনেধৰণৰ তেওঁলোকৰ ইণ্টাৰেষ্ট থাকিব লাগিব আৰু ইতিমধ্যে সংবাদ মাধ্যম যোগে ওলাইছে যে হয়তো আৰক্ষীয়ে কেতিয়াবা মানে তেওঁলোকৰ ভূমিকা বা সন্দেহমূলক বা সন্দেহজনক ভূমিকাৰ কাৰণে বহুতো অভিযুক্ত বা অপৰাধী কিন্তু মানে পলাই সাৰে বা আইনৰ চকুত ধূলি দি তেওঁলোকে পলাই সাৰে বা অগ্ৰিম জামিন পাবলৈ সক্ষম হয় কিন্তু এই ক্ষেত্ৰত যদি কেছ ডায়েৰী যদি ভালকৈ আদালতত তেওঁলোকে দাখিল কৰে নিশ্চয়কৈ তেনেধৰণে অগ্ৰিম জামিন পোৱাটো সম্ভৱপৰ হৈ কিন্তু নুঠে আৰু যিসকলে বিনিয়োগ কৰে যিসকলে বিনিয়োগ ইনভেষ্ট কৰিছিল পইচা তেওঁলোকৰ তদন্ত আঁতৰলৈ আহিব নেকি হয় নিশ্চয়কৈ আহিব এই আইনখনত উল্লেখ আছে যিসকলে চলিচিট কৰে আৰু যিসকলে একচেপ্ট কৰে আজি কোনোবা এজন ব্যক্তিয়ে যদি আহি পেলাই কাৰোবাক বুজায় যে অমুক ঠাইত বিনিয়োগ কৰিলে ইমানখিনি আপোনালোকে লাভ হ'ব বা লাভান্বিত হ'ব সেইসকল ব্যক্তিও দোষী আৰু যিসকল ব্যক্তি সেই ধন তেওঁলোকে গ্ৰহণ কৰিছে তেওঁলোকেও দোষী গতিকে যিসকল ব্যক্তি বিনিয়োগকাৰী সেই বিনিয়োগকাৰী যদি তেওঁলোকৰ যদি নলেজত আহে যে অমুক ঠাইত হয়তো বেআইনীভাৱে বা আইন বিৰুদ্ধভাৱে তেওঁলোকে এক অন্য ধৰণে মানে এই টকাখিনি বিনিয়োগ কৰিব লৈছে গতিকে আইনৰ দৃষ্টিত কিন্তু তেওঁলোকেও দোষী হ'ব
আজি যদি কোনো এক মানে আজি জুৱা খেল কিছু কিছু ঠাইত বা লটাৰী খেল আজি বেন কৰা আছে। আজি যদি কোনোবা এজন ব্যক্তিয়ে সেই জুৱা খেলত মানে পাৰ্টিচিপেট কৰে, তাতে যদি বিনিয়োগ কৰে, সেইজন ব্যক্তিও দোষী, আৰু যিসকল সেই জুৱা খেল পাতিছে তেওঁলোকেও দোষী। গতিকে এই আইনখনৰ অধীনত যিসকলে বেআইনীভাৱে টকা বিনিয়োগ কৰে তেওঁলোকেও দোষী, আৰু যিসকলে এই বিনিয়োগৰ নামত তেওঁলোকে ধন গ্ৰহণ কৰিছে তেওঁলোকেও দোষী। আৰু শেষত প্ৰশ্ন সুধিব বিচাৰিছোঁ যে যিসকল লোকে ধনখিনি অলৰেডি গৈছে, তেওঁলোকৰ হাতৰ পৰা ওলাই গ'ল, তেওঁলোকৰ সাঁচতীয়া ধন, কষ্ট উপাৰ্জিত ধন, সেইখিনি ধন ঘূৰাই পোৱাৰ কিবা তেওঁলোকৰ কিবা আছে নেকি? সাধাৰণতে কি হয়, যদি আৰক্ষীয়ে যিকোনো এটি অপৰাধ কাৰ্য সংঘটিত হোৱাৰ পিছত যদি সেই টকাখিনি বা ধনখিনি যেতিয়া জব্দ হ'ব, সেই জব্দ হোৱা ধনখিনি যদি সঁচাকৈয়ে বেআইনীভাৱে তেওঁলোকে কালেক্ট কৰিছে বা সংগ্ৰহ কৰিছে, সেই ধনখিনি চিজ কৰা হয়, আৰু পিছত হয়তো কেতিয়াবা যাৰ ধন তেওঁক ঘূৰাই দিয়া হয়। আৰু সাধাৰণতে এই আইনখনত উল্লেখ আছে যে ধন বিনিয়োগকাৰীসকলে টকা ঘূৰাই পাব নাই সেয়া কিন্তু নিশ্চিত নহয়, কিন্তু অভিযুক্ত বা অপৰাধীসকল এই আইনৰ অধীনত কিন্তু তেওঁলোকে জৰিমনাও ভৰিব লাগিব, য'ত নেকি 22 ধাৰাৰ অধীনত 25 কোটি টকালৈকে জৰিমনাৰ কথা উল্লেখ আছে এই আইনখনত, আৰু মানে ন্যূনতম 7 পৰা 10 বছৰলৈকে কাৰাদণ্ডৰ শাস্তিৰ বিধান উল্লেখ কৰা আছে। গতিকে ধনখিনি বিনিয়োগকাৰীসকলে ঘূৰাই পাব নাই সেয়া কিন্তু ন্যায়ালয়ৰ ওপৰতহে হ'ব, তেওঁলোকে ন্যায়ালয়ে বিবেচনা কৰিব।